Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো ডেডিকেটেড ভিডিঅ' হয় যি সকলে APSC কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 successfully clear কৰিলে তেওঁলোকে এতিয়া মেইন এক্সামিনেশ্যন দিব লাগিব APSC কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2023 সো আজিৰ ভিডিঅ'ত মই মেইন এক্সামিনেশ্যনৰ কাৰণে ষ্ট্ৰেটেজি টিপছ আৰু গাইডেন্স দিম আপোনালোকক সো যেহেতু মোৰ APSC ৰ সিভিল সাৰ্ভিসেস এক্সামিনেশ্যনৰ বহুতখিনি অভিজ্ঞতা আছে মই আগতেও দুবাৰ মেইনছ দিছো ভাইভা দিছো খালি এবাৰ প্ৰিলিমিনাৰী ক্লিয়াৰ নহলে আনফৰচুনেটলি কিন্তু তথাপিতো মই আপোনালোকক নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা ষ্ট্ৰেটেজি টিপছ গাইডেন্স কেনেকৈ দিব লাগে সেইখিনি জনাম আৰু লগতে আজিৰ ভিডিঅ'টো মই আপোনালোকক কম যে এটো বস্তু ক্লিয়াৰিফিকেশ্যন দিম যে এবাৰ কাট অফ হাই যাব পাৰে মেইনছত কাৰণ ক্যান্ডিডেটস বহুত কম আছে সো ফাৰ্স্ট অফ অল আমি পেপাৰ কিখনৰ কথা এবাৰ চাই লওঁ প্ৰথম পেপাৰখন হ'ল এসএ পেপাৰ ইয়াতে আপোনালোকৰ দুটা সেকশনত তিনিখন নে চাৰিখনকৈ এসএ থাকিব তাৰ ভিতৰত এখন চুজ কৰি লিখিব লাগিব এখন এসএত 125 ওয়ার্ডস কে থাকে এখন এসএত 125 মার্কস কে থাকে পার এসে 125 into 2 250 মার্কস ঠিক আছে সেকশন এ এখন এসে আপোনালোকে লিখিব লাগিব তাতে 125 মার্কস থাকিব সেকশন বি টু আকৌ 125 মার্কসৰ আৰু এখন এসে লিখি লব আৰু যোনটো ওয়ার্ড লিমিট হয় হেতু 1000 to 1200 ওয়ার্ড লিমিটত লিখিব লাগে আৰু अराउंड 15 to 17 পেজৰ ভিতৰত আপোনালোকৰ কমপ্লিট হৈ যাব যদি আপোনালোকে এটা ডিসেন্ট কি বুলি কয় ওয়ার্ডৰ সাইজ মেইনটেইন কৰে গুটেইখিনি বস্তুত আৰু লগতে এসে লিখিটোৱে ইন্ট্ৰোডাকশন বডি তাৰপিছত কনক্লুজন এইকিটা বস্তু আপোনালোকে মেইনটেইন কৰিব লাগিব ইন্ট্ৰোডাকশনটো এটা পেৰাগ্ৰাফ দিব লাগিব বডিত আপোনালোকে কেবাটাও পেৰাগ্ৰাফ মেনশন কৰিব পাৰে পইণ্ট বিলাকো দিব পাৰে কিছুমান ক্ষেত্ৰত লগতে অলপ চলপ আপোনালোকে গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনো দেখুৱাব পাৰে য'ত আপোনালোকে ভাবে যে দিবলে দৰকাৰ পৰিছে আৰু লগতে লাষ্টত কনক্লুজন এটাও দিব লাগিব এটা পেৰাগ্ৰাফ আৰু লগতে এসএ পেপাৰ যোনখন APSC ফালৰ পৰা প্ৰভাইড কৰে তাতে আপোনালোকৰ 20 টামান পেজ দিয়ে সো মই লাষ্ট টাইম যেতে এসএ লিখিছিলো তেতে अराउंड 17 পেজ লিখিছিলো এখনত 17 পেজ আৰু এখনত সাকে 16.5 পেজ মান হৈছিল এসএ এনে পেজেস প্ৰভাইড কৰে 20 টা পেজ প্ৰভাইড কৰে এবাৰ কিমান পেজ প্ৰভাইড কৰে নাজানো 1000 to 1200 ওয়ার্ডছত এসএ লেখাটো ইমান ইজি নহব আপোনালোকে লাষ্ট টাইম যি সকলে পৰীক্ষা দিছে তেওঁলোকে বাৰু জানিব মেইনছৰ পৰীক্ষা কিন্তু যিসকল নতুন তো সো তেওঁলোকৰ কাৰণে প্ৰেক্টিছৰ বহুত ইম্পৰ্টেন্ট আৰু এসএ পেপাৰখন প্ৰেক্টিছ কৰা বহুত বেছি ইম্পৰ্টেন্ট কাৰণ আপোনালোকে লাষ্ট টাইম দেখিছে এসএত বহুত মাৰ্কস পাইছে আউট অফ 250 248 পাইছে কৰবাত শুনিছো মই আউট অফ 250 পোৱা ক্যান্ডিডেটসও আছে ঠিক আছে সো এসএ পেপাৰখনে বাজি মাৰি লৈছিলে লাষ্ট টাইম হেখন বহুত বেছি মেজিক্যাল পেপাৰ আছিল কাৰণ বহুতে এসএত বহুত কম পাইছে আৰু মই নিজে এসএত 250 ভিতৰত 139 স্কোৰ কৰিছিলো মই নিজৰ স্কোৰ কাৰ্ডখন দেখুৱাম বাৰু এই ভিডিঅ'টোত লাষ্টৰ ফালে সো কথাটো তেনেকুৱা এসএত আপোনালোকে যদি এতিয়া ধৰক লাষ্ট টাইম কাট অফ অকল মেইনছৰ কথা কৈছো জেনাৰেলৰ কাট অফ 584 আছিল মোৰ স্কোৰ আছিল 573 11 মাৰ্কছৰ কাৰণে থাকি গলো এতিয়া মই এসএখনত যদি 139 নাপাই পেলাই 160 মান পালো হেতেন বাকি জিএস পেপাৰ এখন দুখন মান অলপ কম হৈছে তাত যদি আৰু 20-40 মাৰ্কছ বেছি পালো হেতেন তেতিয়া মেবি মই ভাইভা দিবও পালো হেতেন আৰু মেবি ফাইনাল সিলেকশনো হলতেন কাৰণ পোষ্ট যেটো বেছি আছিল আৰু অকমান চান্সেস তাতে বাহি গলতেন আৰু কথাটো তেনেকুৱা আৰু এসএ পেপাৰখন আপোনালোকে বেলেগে প্ৰিপাৰেচন কৰিব নালাগে জিএস পেপাৰ বিলাকৰ কাৰণে যেতিয়া ষ্টাডি কৰিব জিএস 1 2 3 4 ঠিক আছে জিএস আসাম সো হেখিনি কাৰণে যেতিয়া প্ৰিপাৰেচন কৰিব তেতিয়া এসএ পেপাৰখনৰ বহুতখিনি টপিকস তাতে কভাৰ হৈ যায় আৰু আপোনালোকে এসএৰ যেতিয়া এটা লাষ্ট টাইম এসএ পেপাৰত এটা মহাত্মা গান্ধীৰ কোটেশন এটা আহিছিল তাৰ পিছত আকৌ হেৰি কি বুলি কয় আৰু এটা আহিছিল মই যোনকিখন লিখিছো মই মহাত্মা গান্ধীৰ কোটেশনটোৰ ওপৰত এসএখন লিখিছিলো আৰু এখন এসএ লিখিছিলো বি সেকশনৰ পৰা আপোনালোকৰ ওয়াৰ্ক ফ্ৰম হোম এণ্ড ইটস ইম্পেক্ট অন ফেমিলি লাইফ তেনেকুৱা ধৰণৰ কিবা এটা আছিল সো হে তেনেকুৱা ধৰণৰ দুটা টপিকস আহিছে এইবোৰ কাৰেন্ট টপিকস বিলাক আহি থাকে আৰু লগতে জিএস পেপাৰ কিখনৰ কাৰণে যেতিয়া প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব তেতিয়া এসএ পেপাৰখন ইজিলি কভাৰ হৈ যায় আকৌ এসএ কাৰণে ইম্পৰ্টেন্ট বুকস ইম্পৰ্টেন্ট টপিকস হেবোৰ চাই লাভ নাই আপোনালোকে জিএস পেপাৰ কিখন কভাৰ কৰি যাওক খালি মই এটা কথাই কম যেটো 1000 পৰা 1200 ওয়াৰ্ডৰ ভিতৰত এসএ লিখিব লাগে সো আপোনালোকে ডেইলি বেসিছত নহয় কিন্তু এসএ বিলাক প্ৰেক্টিছ কৰাটো ইম্পৰ্টেন্ট এসএ প্ৰেক্টিছ কৰিলে আপোনালোকৰ জিএস পেপাৰ কিখনৰ কাৰণে অকমান স্পীড আপ হ'ব লিখাটো কাৰণ আপোনালোকে মেট্ৰিক হাই সেকেন্ডাৰী বা অন্যান্য ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী লেভেলৰ এক্সামছ বিলাকত আপোনালোকে 3 ঘণ্টাত 100 মাৰ্কস বা 120 মাৰ্কসৰ পেপাৰ দিবলগীয়া হৈছিল কিন্তু ইয়াতে 3 ঘণ্টাত 250 মাৰ্কসৰ পেপাৰ দিবলগীয়া হয় ইটস নট দ্যাট ইজি প্ৰেক্টিছৰ বহুত ইম্পৰ্টেন্ট টাইম কনজিউমিংও হয় আৰু লগতে আপোনালোকৰ অন দি স্পট আপোনালোকে পটককে মূৰত খেলাব লাগিব যে এনেকৈ লিখিব লাগিব আপোনালোকে লাগি ধৰিলে নহব বহুতেতো পেপাৰ কমপ্লিট কৰিব নোৱাৰে ময়ো এভাৰেজলি গুটেইখন পেপাৰতে গুটেইখন নহয় 2-3খন পেপাৰত এভাৰেজলি দুটা তিনটাকে কোৱেশ্চনছ এৰি থৈ আহিছিলো ডিউ টু
টাইম নথকাৰ কাৰণে ঠিক আছে কথাটো তেনেকুৱা সো হেতু কাৰণে এছে পেপাৰ কিখনৰ কাৰণে আপোনালোকে এছে প্ৰেক্টিছ কৰিব যিমান পাৰে লিখিবলৈ আৰু এছে কাৰণে কিতাপ পঢ়ি বা ইম্পৰ্টেণ্ট টপিকছ বিচাৰি পেলাই লাভ নাই যি টি টপিকছ আহিব পাৰে কোনেও ইম্পৰ্টেণ্ট দিব নোৱাৰে মেট্ৰিকৰ নিচিনা এনেকুৱা নহয় আপোনালোকৰ টিউশ্যন ছাৰে কৈ দিলে যে এইকেইটা টপিক চাই যা তাতে পৰীক্ষাত কমন পৰিব ইয়াতে কোনেও কমন পেলাব নোৱাৰে ঠিক আছে এইটো ইট ইজ এজ চিম্পল এজ ডেট কোচিং ইনষ্টিটিউটবিলাকে যিমানে যি দাবা নকৰে কিয় কমন পেলাব নোৱাৰে সেইটো চিয়'ৰ চাৰ্টেন কেতিয়াবা অকণমান মিলিব পাৰে আৰু দুই এটা টপিক কাৰণ এতিয়া ময়ো কৈ দিব পাৰোঁ যে এইকেইটা টপিক চাই যাব ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত কিবা কিবি এতিয়া কাৰণ উইমেন টপিকটো যিহেতু বহুত বেছি হট টপিক হয় চ' উইমেন এম্পাৱাৰমেণ্ট ঠিক আছে জেণ্ডাৰ ইকুৱেলিটি চ' তেনেকুৱা ধৰণৰ টপিকছ আহিব পাৰে আৰু এছেখন লিখোঁতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ বা কাৰেণ্ট স্কিমছ গভৰ্ণমেণ্ট স্কিমছ বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কিবা যদি টপিকছ থাকে সেইবোৰ অলপ ভৰাব লাগিব তেতিয়া অলপ ৱেইটেজ পাব এতিয়া এছে পেপাৰখনৰ পিছত জেনেৰেল ষ্টাডিজ যোনখন 1 আছে তাতে হিষ্ট্ৰী থাকিব আৰ্ট এণ্ড কালচাৰ ছ'চাইটি জিঅ'গ্ৰাফী কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে এই গোটেইখিনি থাকিব আছাম ইণ্ডিয়ান আছাম হিষ্ট্ৰীত আছাম ইণ্ডিয়া আছাম দুইটাই কভাৰ কৰিব লাগিব অসমৰ কাৰণে বেলেগ এখন পেপাৰ থাকিব তথাপিতো GS 1খনত আকৌ আছামৰ হিষ্ট্ৰী ইণ্ডিয়া দুইটাই কভাৰ কৰিব লাগিব সেইটো কাৰণে কৈছোঁ বাকী GS পেপাৰখন পঢ়িলে জেনেৰেল ষ্টাডিজ স্পেচিয়েল পেপাৰ যোনখন অসমৰ ওপৰত আছে জেনেৰেল ষ্টাডিজ পেপাৰ অন আছাম সেইখনো কভাৰ হৈয়ে যায় আৰ্ট এণ্ড কালচাৰ ইণ্ডিয়ান আছাম ছ'চাইটি ইণ্ডিয়ান আছাম জিঅ'গ্ৰাফী ৱৰ্ল্ড ইণ্ডিয়ান আছাম জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত ৱৰ্ল্ড জিঅ'গ্ৰাফীও আহি যায় আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ ৱৰ্ল্ড ইণ্ডিয়ান আছাম ইয়াতে থাকিব কাৰেণ্ট এফেয়াৰ্ছ মানে আপোনালোকৰ জিঅ'গ্ৰাফী ছেকশ্যনত যদি কিবা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ থাকে চ' তেতিয়া অকণমান কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ কিছুমান আপোনালোকে ইনক্লুড কৰিব পাৰে আৰু ছ'চাইটিৰ ক্ষেত্ৰতো আপোনালোকে কিবা কিবি ছ'চিয়েল স্কিমছবিলাক ইয়াতে দেখুৱাব পাৰে গভৰ্ণমেণ্ট অফ আছামৰ যেনেকৈ লাখপতি বাইদেউ ঠিক আছে যেনেকৈ মনৰেগা ঠিক আছে তেনেকুৱা ধৰণৰ কথা আত্মনিৰ্ভৰ ভাৰত অভিযান চ' সেইবিলাক বস্তু স্কিমছ অকণমান ইয়াতে দেখুৱাব পাৰে আপোনালোকৰ এনচাৰ্ছবিলাকত তেতিয়া অকণমান ৱেইটেজ থাকিব কাৰণ কাৰেণ্ট এতিয়া লাষ্ট টাইমৰ যদি আপোনালোকে পেপাৰ্ছবিলাক আপোনালোকে নিশ্চয় মেইনছ দিব ওলাইছে অভিয়াছলি লাষ্ট টাইমৰ পেপাৰ্ছবিলাক এনালাইচিছ কৰিছে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে চ' তাতে যদি চাই আপোনালোকে এনালিটিকেল আৰু কাৰেণ্ট এফেয়াৰ্ছ বেছ কুৱেশ্যনছ বেছি আহিছে ডাইৰেক্টলি হিষ্ট্ৰীৰ পৰা ভক্তি মুভমেণ্ট তেনেকৈ সুধি দিয়া নাই চ' তাতে এটা কুৱেশ্যনত যদি অকণমান যদি বুকিছ কুৱেশ্যন এটা আছে তেতিয়াহ'লে আকৌ নেক্সট পাৰ্টটোত অকণমান কাৰেণ্ট ৰিলেটেড টপিকছ এটা পটককৈ সুধি দিছে নেক্সট পাৰ্টটোত কুৱেশ্যনটোৰ চ' তেনেকুৱা ধৰণে আপোনালোকে এনালিটিকেল কুৱেশ্যনছ আহিব নিজৰ এনালাইচিছৰ থ্ৰুৱেদি আপোনালোকে এনচাৰ্ছবিলাক দিব লাগিব আৰু লগতে আপোনালোকৰ কি বুলি কয় কাৰেণ্ট এফেয়াৰ্ছ তাতে ইনক্লুড কৰিব লাগিব চ' সেইখিনি বস্তু আপডেট হোৱাটো ইম্পৰ্টেণ্ট এনেকুৱা নহয় যে GS 1খন হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ আছে কাৰেণ্ট এফেয়াৰ্ছ নপঢ়িলে হ'ব তেনেকুৱা নহয় কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব কাৰণ ইয়াতে ছ'চাইটি ছেকশ্যনটো আছে আৰু ছ'চাইটিৰ ছ'চিয়েল স্কিমছ বহুত আছে ইণ্ডিয়ান আৰু আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত আৰু ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ বহুত ছ'চিয়েল স্কিমছ আছে সেইবিলাকো চাব লাগিব হিউমেন ৰাইটছ কমিশ্যনৰ পৰা আদি কৰি গোটেইখিনি বস্তু সেইবোৰ অলপ ভালকৈ চাই যাব লাগিব কাৰণ ডিটেইলছ পঢ়িব লাগিব মেইনছটো তেনেকুৱাই পৰীক্ষা তাৰপিছত জেনেৰেল ষ্টাডিজ 2খন আছে তাতে কনষ্টিটিউশ্যন পলিটিক গভাৰ্নেন্স ছ'চিয়েল জাষ্টিছ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ কাৰেণ্ট এফেয়াৰ্ছ এইবোৰ থাকিব ইণ্ডিয়া এণ্ড আছাম দুইটাই পঢ়িব লাগিব আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পাৰ্টটোত আপোনালোকে অকণমান পলিটিৰ ক্ষেত্ৰত আপোনালোকে অকণমান যোৱাবাৰ জাৰ্মান কনষ্টিটিউশ্যনৰ ওপৰতো কুৱেশ্যনছ আহিছিলে যোনবিলাক মানে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনছ সেইবিলাক আহিব পাৰে ৱৰ্ল্ড আছাম এণ্ড ইণ্ডিয়া আৰু ইয়াতো কৈছোঁ কাৰেণ্ট এফেয়াৰ্ছ ৱৰ্ল্ড আছাম ইণ্ডিয়া পেপাৰবিলাকত আপোনালোকে কভাৰ কৰিবই লাগিব চ' ইয়াতে কনষ্টিটিউশ্যন পলিটিক গভাৰ্নেন্স ছ'চিয়েল আপোনালোকে লক্ষ্মীকান্ত পঢ়ি গ'লে যে পৰীক্ষাত উত্তৰ দিব পাৰিব তেনেকুৱা লক্ষ্মীকান্তৰ পৰা ডাইৰেক্ট কুৱেশ্যন এটাও নাহে আপোনালোকে যদি পেপাৰখন চাই তেতিয়া গম পাব চ' অকণমান ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনছ বহুত আহে চ' আপোনালোকে অকণমান লক্ষ্মীকান্তৰ পৰা আৰ্টিকল লৈ পেলাই যোনখিনি বস্তু আছে সেইখিনি বস্তু অকণমান এপ্লাই কৰিব পাৰে কিন্তু বেচিকলি গোটেই পেপাৰখন আপোনালোকে নিজৰ পাৰ্চনেল এনালাইচিছৰ ওপৰত বেছ কৰিব আৰু লগতে আপোনালোকৰ ইণ্ডিয়ান পলিটিৰ কনষ্টিটিউশ্যনখনৰ কথাটো আপোনালোকে জানিবই লাগিব গোটেইখিনি কনচেপ্ট তেতিয়াহে আপোনালোকে তাতে এপ্লাই কৰিব লাগিব কোনটো আৰ্টিকেলছে কি কয় ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপ টু ডেট হৈ থাকিব লাগিব জিঅ' পলিটিক্সৰ ওপৰত লাইক যোনখন ষ্টাডি IQ IASৰ প্ৰশান্ত ধাৱান ছাৰে যোনবিলাক ৱৰ্ল্ড এফেয়াৰ্ছ ৰিলেটেড ভিডিঅ'জ বনায় তাতে আপোনালোকে জিঅ' পলিটিক্সৰ ভিডিঅ' পাই থাকে অভিয়াছলি প্ৰশান্ত ধাৱানৰ ভিডিঅ'জ বহুতে শ্বেয়াৰ কৰে যিহেতু মানে ফ'ল' কৰি আছে চাগে চিভিল ছাৰ্ভিচৰ কাৰণে এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে চ' সেইখিনি বস্তু ফ'ল' কৰি থাকিব তেতিয়া আপোনালোকে বহুতখিনি কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড তাতে টপিকছ কভাৰ হৈ যাব চ' এইখিনি আছাম আৰু ইণ্ডিয়া দুইটাই বস্তুৱে চাব লাগিব এতিয়া আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যন অসমতো চাব লাগিব কাৰণ লুকটিছ পলিচি এক্টিছ পলিচি সেইবিলাকত অসমো কানেক্টেড হৈ আছে আৰু লগতে চিটৱে পৰ্ট ম্যানমাৰ চ' তাৰ লগতো ছাউথ ইষ্ট এছিয়াৰ লগত অসম কানেক্টেড হৈ আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ইয়াতে অসমৰো কথা আহি যাব ইয়াতে ঠিক আছে GS 2 পেপাৰখন এইখন তাৰপিছত GS 3 যোনখন আছে সেইখনৰ ইকনমি থাকিব ছায়েন্স এণ্ড টেকনলজি ইণ্টাৰনেল ছিকিউৰিটি ডিজাষ্টাৰ মেনেজমেণ্ট বায়'ডাইভাৰ্চিটি এণ্ড এনভাইৰনমেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আৰু ইয়াতে যদি ইকনমিৰ কথা কওঁ ইণ্ডিয়ান আৰু আছাম দুইটা ইকনমিৰ কথা চাব লাগিব ছায়েন্স এণ্ড টেকনলজি অসম আৰু ইণ্ডিয়াৰ দুইটাৰ কথা চাব লাগিব ছায়েন্স এণ্ড টেকনলজি কি এডভান্সমেণ্ট হৈছে ভাৰতৰ হওক বা অসমৰে হওক কুৱেশ্যন যিকোনো ধৰণৰ আহি যাব পাৰে চ' সেইখিনি বস্তু আপোনালোকে চাব লাগিব প্ৰপাৰ যিহেতু ষ্টাডি মেটেৰিয়েলছ গোটাই লৈছে মেইনছৰ কাৰণে চ' এইখিনি ডিজাষ্টাৰ মেনেজমেণ্ট আহিব তাৰপিছত বায়'ডাইভাৰ্চিটি এণ্ড এনভাইৰনমেণ্ট ইণ্ডিয়া এণ্ড আছাম তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ ৱৰ্ল্ড ইণ্ডিয়া এণ্ড আছাম এইবোৰ বস্তু আপোনালোকৰ ইয়াতে ইনক্লুড থাকিব ঠিক আছে GS 3 পেপাৰখন আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব
আৰু তাৰপিছত আহি গ'ল জেনেৰেল ষ্টাডিজটো এথিক্স ইণ্টিগ্ৰিটি এপ্টিটিউড এণ্ড কেছ ষ্টাডিজ ঠিক আছে এইখন যোনখন এথিক্সৰ পেপাৰ আছে এখন জেনেৰেল ষ্টাডিজ 4 এথিক্স ইণ্টিগ্ৰিটি এপ্টিটিউড আৰু কেছ ষ্টাডিজ থাকিব কেছ ষ্টাডিজবিলাক আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে কেছ ষ্টাডিজ ছল্ভ কৰিব লাগিব লাষ্ট টাইম মই দুখন কেছ ষ্টাডিজ এৰি থৈ আহিছিলোঁ আৰু এথিক্সত মই 96 পাইছোঁ আউট অফ 250 আৰু 250 ভিতৰত 96 নট ডেট বেয়া মাৰ্কছ নহয় চ' এৰাউণ্ড 120ৰ পৰা 90ৰ পৰা 120 মাৰ্কছৰ ভিতৰত যদি জি এছ পেপাৰখন স্ক'ৰ কৰিব পাৰে সেইখিনি ভাল মাৰ্কছেই হয় খালি এইবাৰ যিহেতু কেণ্ডিডেটছ কম আছে এইবাৰ যিহেতু কেণ্ডিডেটছ কম আছে চ' ভাইভাত মাত্ৰ 700 মান কেণ্ডিডেটছ যাব কাৰণ 235 পোষ্টৰ এগেইনষ্টে 1:3 ৰেচিঅ' চিলেক্ট কৰিব চ' এৰাউণ্ড 700 মান কেণ্ডিডেটছে ভাইভা দিবলৈ পাব চ' এইবাৰ কাট অফ বহুত বেছি হাই যাব লাষ্ট টাইম যদি জেনেৰেল কাট অফ 574 আছিলে এইবাৰ কাট অফ আপোনালোকে এক্সপেক্ট কৰিব পাৰে 700ৰ পৰা 800ৰ ভিতৰত এতিয়া একজেক্ট কাট অফটো ক'ব নোৱাৰে কিন্তু 700 প্লাছ পালে মানে আপোনালোকে কি বুলি কয় ভাইভা দিবৰ কাৰণে কোৱালিফাই হ'ব বুলি ভাবিব আৰু তাতকৈ বেছি মাৰ্কছ পালে আপোনালোকে ফাইনেল চিলেকশ্যন পাব কাৰণ ভাইভা এইবাৰ 180 মাৰ্কছৰ থাকিব আই থিংক চ' 180 নে 175 কিবা এটা আছিলে চ' 180 ভিতৰত আপোনালোকে ভাইভাত এৰাউণ্ড 120 130 মান স্ক'ৰ কৰিব পাৰিলে আপোনালোকে ছেফ থাকিব যদিহে মেইনছত পৰীক্ষা ভাল হয় এতিয়া মেইনছৰ যদি পৰীক্ষা একদম যদি বাউণ্ডেৰীত থাকে কাট অফৰ আৰু ভাইভাটো যদি বেছি মাৰ্কছো পায় তথাপিতো আপোনালোকে ৰেংকিঙত নাহিব ঠিক আছে এইখিনি বস্তু চাব এথিক্সৰ কেছ ষ্টাডিজবিলাক ছল্ভ কৰিব লগতে ডক্টৰ দিব্যকৃতি ছাৰে বহুতখিনি কেছ ষ্টাডিজ ছল্ভ কৰিছে অনলাইনো চাব আপোনালোকে লেক্সিকনৰ কিতাপখনো চাগে ফ'ল' কৰিছে এথিক্স ইণ্টিগ্ৰিটি এপ্টিটিউডৰ চ' সেইবোৰ বস্তু অলপ চাব কেছ ষ্টাডিজ আপোনালোকে ইউটিউবতে পাই যাব এইবোৰ আৰু আপোনালোকে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন দিয়া কেণ্ডিডেটছ আপোনালোকক এক্সট্ৰাকৈ শিকাবলগীয়া নহয় বাকি জেনেৰেল ষ্টাডিজ যোনখন অসম আছে তাতে আসাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ ছ'চাইটি জিঅ'গ্ৰাফি কনষ্টিটিউশ্যন পলিটিক গভাৰ্নেন্স এণ্ড ছ'চিয়েল জাষ্টিছ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ইকনমি ছায়েন্স এণ্ড টেকনলজি ইণ্টাৰনেল ছিকিউৰিটি ডিজাষ্টাৰ মেনেজমেণ্ট বায়'ডাইভাৰ্চিটি এণ্ড এনভাইৰমেণ্ট কাৰেণ্ট এফেয়াৰ্ছ এই গোটেইখিনি টপিক্স ইয়াতে কভাৰ হ'ব অসমৰ ওপৰত গোটেইখিনি টপিক্স কাৰণ এই জেনেৰেল ষ্টাডিজ অসমখন আপোনালোকে এক্সট্ৰাকৈ পঢ়িব নালাগে GS1 GS2 GS3 সেইবিলাকতো অসমৰ টপিক্স পাই যাব আৰু সেইখিনি পেপাৰ্ছৰ লগত কাৰণে যেতিয়া অসমখন প্ৰিপেয়াৰ কৰিব তেতিয়া এই জেনেৰেল ষ্টাডিজ পেপাৰ স্পেচিয়েল পেপাৰ অন আসাম এইখিনি বস্তু কভাৰ হৈ যাব কাৰণ লাষ্ট টাইম আপোনালোকে অসমৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত আজিকালি ডেপুটি কমিশ্যনাৰ যেনেকৈ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ পায় আজিকালি চাব ডিভিজনবিলাকক আজিকালি চাব ডিষ্ট্ৰিক্ট বনাই দিয়া হ'ল ঠিক আছে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড চ' অসমৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনছ ইয়াতে পাব পাৰে জেনেৰেল ষ্টাডিজ অসমখনত হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ ছ'চাইটি জিঅ'গ্ৰাফি কনষ্টিটিউশ্যন পলিটি গভাৰ্নেন্স ছ'চিয়েল জাষ্টিছ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ইকনমি ছায়েন্স এণ্ড টেকনলজি ইণ্টাৰনেল ছিকিউৰিটি ডিজাষ্টাৰ মেনেজমেণ্ট বায়'ডাইভাৰ্চিটি এনভাইৰমেণ্ট কাৰেণ্ট এফেয়াৰ্ছ এই গোটেইখিনি বস্তু ইয়াতে অসমৰ ৰিলেটেড আপোনালোকে পঢ়িব লাগিব ঠিক আছে চ' এইখিনি বস্তু জেনেৰেল ষ্টাডিজ যোনখন অসমৰ পেপাৰ সেইখিনিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু লগতে নোট এটা দি দিছোঁ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ পৰ্চনটো গোটেইকেইখন পেপাৰ্ছৰ কাৰণে কমন অসমতো নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ কুৱেশ্যন আহি যাব পাৰে কাৰণ অসমৰ লগত মিজোৰাম আৰু আপোনাৰ অৰুণাচলৰ কেতিয়াবা বৰ্ডাৰ ইছ্যু হৈ থাকে মেঘালয়ৰো হৈ থাকে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি যাব পাৰে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ৰিলেটেড আৰু লগতে বাকী পেপাৰ্ছকেইখন যিহেতু ইণ্ডিয়াৰ গোটেইখিনি বস্তু কভাৰ থাকে নৰ্থ ইষ্টখন ইণ্ডিয়াত হয় চ' সেইটো কাৰণে নৰ্থ ইষ্টৰ কুৱেশ্যন নৰ্থ ইষ্ট ৰিলেটেড কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে চ' নৰ্থ ইষ্টাৰ্ণ ষ্টেটছখিনিও অলপ বেছিক নলেজ লৈ যাব ফেষ্টিভেলছবিলাক তাতে কিমান কি ট্ৰাইবছ আছে কি সেইখিনি বস্তু অলপ চাই যাব কাৰণ তেতিয়া আপোনালোকে এক্সাম্পলৰ নিচিনাকৈ আপোনালোকে কিছুমান কুৱেশ্যনছত মানে এনচাৰ্ছত আপোনালোকে ইয়াতে এক্সাম্পল হিচাপে ইউজ কৰিব পাৰিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাকৰ কিছুমান টপিক্স ঠিক আছে চ' এইটোৱে আছিল নোটছ আৰু লগতে মই আপোনালোকক কি বুলি কয় ইয়াতে মই লাষ্ট টাইম মোৰ যোনখন মাৰ্কশ্বিট আছিলে মই সেইখন দেখাই দিছোঁ মেইনছৰ চ' ইয়াতে মই অলৰেডি ভিডিঅ' বনাইছিলোঁ তথাপিতো মই এবাৰ দেখাই দিছোঁ কাৰণ মই ইণ্টাৰভিউ দিবলৈ নাপালোঁ 584 আছিলে কাট অফ জেনেৰেলৰ 573 পাইছিলোঁ 11 মাৰ্কছৰ কাৰণে ইণ্টাৰভিউ দিবলৈ নাপালোঁ লাষ্ট টাইম আৰু এইবাৰটো প্ৰিলিমিনাৰী ক্লিয়াৰ নহ'লে গম পাই 85.5 উঠি আছিলে জেনেৰেলৰ কাট অফ এৰাউণ্ড 94 মান গৈছে চ' এছেট 139 পাইছিলোঁ এতিয়া 139ৰ ভিতৰত এতিয়া বহুতে 240 আউট অফ 250 248 লৈকে পাইছে কেতিয়াবা ক'ৰবাততো মই শুনিছোঁ 250ও পাইছে চ' 250টো ট্ৰু নহ'ব পাৰে কিন্তু 248 কোনোবাই পাইছে আৰু তেওঁ অলৰেডি আসাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ ব্লক ডেভেলপমেণ্ট অফিচাৰ সেইবিলাক ৰেংক পাইছিলে ঠিক আছে সেইবোৰ ছাৰ্ভিচ কেডাৰত পাইছিলে চ' সেইটো কাৰণে এছে পেপাৰত মোক এতিয়া কিয় মাৰ্কছ কম দিলে নাজানো মই এছেখন বহুত ভালকৈ লিখিছিলোঁ কিন্তু তথাপিতো 139ৰ ভিতৰত এতিয়া নিজকে দুখ দিব লাগিব আৰু এতিয়া ক'বতো নোৱাৰি কাৰণ এইবোৰ ডেছক্ৰিপ্টিভ পেপাৰ কেনেকৈ কি কৰে এক্সামিনাৰৰ ওপৰতো কথা আহিব বহুতখিনি চ' সেইটো কাৰণে মই যদি 139 নাপাই 160 মান পালোহেঁতেন এতিয়া জেনেৰেল ষ্টাডিজ 1 যোনখন হিষ্ট্ৰী পেপাৰ আছে তাতে মোক 69 দিলে সেইখনত যদি 89 মান দিলেহেঁতেন বাকী GS2 GS3 GS4 মাৰ্কছকেইটা ছেটিছফেক্টৰী হয় GS5ৰ অসম পেপাৰখনৰ মাৰ্কছকেইটা ছেটিছফেক্টৰী হয় বাকী এছে আৰু GS1 পেপাৰকেইখনত যদি মই অকণমান বেছি মাৰ্কছ পালোহেঁতেন ইয়াতে যদি 20 মাৰ্কছমান 40 মাৰ্কছমান বেছি হ'লহেঁতেন হয়তো মই ভাইবা দিলোহেঁতেন আৰু ভাইবাত যদি মাৰ্কছ বেছি পালে মেবি ক'ৰবাত নহয় ক'ৰবাত লাষ্টৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ বা কিবা তেনেকুৱা ধৰণৰ এলাইড ছাৰ্ভিচ কেডাৰটো ক'ৰবাত সোমাই গ'লোহেঁতেন কথাটো তেনেকুৱা চ' সেইটো কাৰণে 800 মান লাগিছিলে আৰু 800 মান পোৱাহেঁতেন মেবি অকণমান চান্সেছ আছিলে গোটেই অভাৰঅল চ' কিন্তু ইয়াতে যিহেতু
ইমান মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰিলোঁ চ' সেইটো কাৰণে ইয়াতে অকণমান লেক হৈ গ'ল চ' আপোনালোকে এইবাৰ ভালকৈ চাব এইবাৰ কিন্তু আপোনালোকৰ মাৰ্কছ আগৰ নিচিনা নহয় 584 কাট অফ নহয় এইবাৰ 740-50 যাবগৈ জেনেৰেলৰ কাট অফ চ' সেইটো কাৰণে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব এইবাৰ প্ৰিলিমিনেৰীটো দেখিলে আপোনালোকে কাট অফ কমকৈ এক্সপেক্ট কৰি থাকিলে লাভ নাই চ' সেইটো কাৰণে আপোনালোকে অলপ প্ৰিপেৰেশ্যন ভালকৈ কৰক কাট অফটো বেছি হ'ব বুলি ধৰি লওক কম বুলি কোনোবাই কৈ থাকিলেও আপোনালোকে বিশ্বাস নকৰিব এতিয়া দেখিছে কাট অফ লাষ্টৰ কাট অফ লিষ্টখন এখন অপেন কেটেগৰী 584 OBC MOBC 534 SC 507 ST Plains 500 ST Hills 457 চ' তেনেকুৱা ধৰণৰ কাট অফৰ লিষ্ট আছিলে চ' জেনেৰেল কেণ্ডিডেটছখিনিক ইম্পৰ্টেণ্টলি বেছিকলি কৈ আছোঁ জেনেৰেল আৰু OBC আপোনালোকে এক্সেপশ্যনলি হাই মাৰ্কছ স্ক'ৰ কৰিব লাগিব তেতিয়া আপোনালোকে ফাইনেল চিলেকশ্যন পাব এতিয়া জেনেৰেলৰ যদি 584 আছিলে লাষ্ট টাইম চ' এইবাৰ 700+ আপোনালোকে টাৰ্গেট কৰক তেতিয়া আপোনালোকে ভাইভা দিবলৈ পাবগৈ আৰু OBC MOBCৰ কথা কৈছোঁ 534 আছিলে কিন্তু এইবাৰ আপোনালোকে 650 মান স্ক'ৰ কৰক 650 মান তেতিয়াহে আপোনালোকে ভাইভা দিবলৈ চান্স পাবগৈ ঠিক আছে এৰাউণ্ড 100 মাৰ্কছ মান ডিফাৰেঞ্চ হ'ব 120 মাৰ্কছ মান বেছি পাব লাগিব লাষ্ট টাইমতকৈ তাতকৈও বেছি হ'লেও কম নহয় চ' সেইটো কাৰণে আপোনালোকে ৰেডি হৈ থাকক SC খিনিকো কৈছোঁ 580-600 মান স্ক'ৰ কৰিবলৈ চেষ্টা কৰক ST প্লেইনছো কৈ আছোঁ 580-600 মান ST হিলছকো কৈ আছোঁ এৰাউণ্ড আপোনালোকে 550-560 মান স্ক'ৰ কৰিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকে ভাইভা দিবলৈ পাবগৈ আৰু ফাইনেল মেৰিট লিষ্টত আপোনালোকৰ নাম অহাৰ সম্ভাৱনা আছে ঠিক আছে কথাটো এনেকুৱা আৰু লগতে কাটৰ পৰা একদম বৰ্ডাৰত থাকিলেও আপোনালোকৰ চান্সেছ কম থাকে কাৰণ ভাইভাত কাৰ কি এনেকুৱা পাৰফৰ্মেঞ্চ হৈছে একো ক'ব নোৱাৰি বৰ্ড মেম্বাৰ্ছখিনি যদি ইণ্টাৰেষ্টিং পায় আপোনালোকৰ ওপৰত যদি ইণ্টাৰেষ্টিং পায় পাৰ্চনেল ইণ্টাৰভিউ তেতিয়াহ'লে আপোনালোকৰ ইণ্টাৰভিউ কেতিয়াবা 40 মিনিট 50 মিনিট হৈ যাব পাৰে আৰু যদি ইণ্টাৰেষ্টেড নাপায় আপোনালোকৰ কথা পাতি তেতিয়াহ'লে 10 মিনিট বা 15 মিনিটতে ভাইভা ৱাইণ্ড আপ কৰি দিয়ে ঠিক আছে তেনেকুৱা ধৰণৰ কথা যেতিয়া অলপ দেৰিলৈকে হয় ভাইভাটো গম পাব যে আধা ঘণ্টা 40 মিনিটলৈকে ভাইভা লৈছে তেতিয়াহ'লে গম পাব যে তেওঁলোকে ইণ্টাৰেষ্টেড আপোনাৰ ভাইভা ভাল হৈছে আৰু যদি 10 মিনিট 15 মিনিটতে যদি আপোনালোকক ৱাইণ্ড আপ কৰি পঠাই দিছে তেতিয়াহ'লে গম পাব যে ইমান বহুত বেছি ছেটিছফেক্টৰী নাই পোৱা আপোনালোকৰ এনচাৰ্ছ তো তেনেকুৱা ধৰণৰ কথা ঠিক আছে তো পাৰ্চনেল ইণ্টাৰভিউটো তেনেকুৱা আপোনালোকৰ পাৰ্চনেলিটি টেষ্ট হয় তাতে আপোনালোকৰ পাৰ্চনেলিটি চাই চ' এইখিনি আছিলে আৰু এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকে যিসকলে মেইনছ দিবলৈ ওলাইছে তেওঁলোকক অকণমান মটিভেট কৰিলোঁ অকণমান বস্তুবিলাক জনালোঁ চ' সেইটো কাৰণে আৰু কাট অফ হাই যাব কিন্তু এইবাৰ আপোনালোকে সেইটো বস্তু মনত ৰাখি পেলাই প্ৰিপেৰেশ্যন কৰক আৰু এটা কথা কৈছোঁ এনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত আপোনালোকে অকল এনচাৰ ৰাইটিং লিখি পেলাই গোটেই সময়খিনি নষ্ট নকৰিব কাৰণ এনচাৰ কুৱেশ্যন কেনেকুৱা আহে কোনেও নাজানে চ' এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰক ডেইলি বেচিছত ৰাতিপুৱা এটা এনচাৰ পিছবেলা এটা এনচাৰ তেনেকৈ দুটা এনচাৰ্ছ প্ৰেক্টিছ কৰক লগতে প্ৰত্যেক সপ্তাহৰ ছেটাৰডে ছানডে এছে এদিনত দুখনকৈ এছে প্ৰেক্টিছ কৰক লিখাটো ৰাতিপুৱা এখন এছে লিখিলে 1000 ৱৰ্ডছত পিছবেলা এখন লিখিলে চ' তেনেকৈ আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব তেতিয়া হাতখন স্পীডত চলিব ঠিক আছে এইখিনি বস্তু আপোনালোকে মেইনটেইন কৰিব প্ৰত্যেক দিনাখনে দুটা এনচাৰ্ছ ৰাতিপুৱা এটা ইভিনিং এটা এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰক কেছ ষ্টাডি প্ৰেক্টিছ কৰক এছে ৰাইটিং প্ৰেক্টিছ কৰক উইকেণ্ডত ছেটাৰডে ছানডে এছে ৰাইটিঙৰ কাৰণে প্ৰেক্টিছ কৰক বাকীখিনি সময় আপোনালোকে ৰাতিপুৱা ধৰক এনচাৰটো লিখোঁতে এটা এনচাৰ লিখোঁতে কিমান সময় লাগিব 10-15 মিনিট লাগিব বাকীখিনি সময় বাকী কিতাপ পঢ়িব কাৰেণ্ট এফেয়াৰ্ছ চাব ভিডিঅ' চাব ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা অকল কিতাপ পঢ়িলেও ইয়াতে কামত নাহে চ' এইখিনি আছিলে আৰু এইখিনি মটিভেট কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী যিসকলে অন্য আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ কাৰণে কোৰ্চেছ এভেইলেবল আছে লাইক APC ৰিচাৰ্চ এচিষ্টেণ্টৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APC প্ৰিলিমিনেৰী 2025ৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এচিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APC CDPOৰ জেনেৰেল নলেজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 350 আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এচিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 আসাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 APC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 ঠিক আছে এইখিনি কোৰ্চেছ আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যনছ বেছড হয় এজ পাৰ অফিচিয়েল চিলেবাছ ক্ৰনলজিকেল অৰ্ডাৰ চেপ্টাৰ ৱাইজ আছে য'ত যি এক্সপ্লেনেশ্যন লাগে আছে মেথছ ৰিজনিঙত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা সেইখিনিও আছে আৰু গোটেইখিনি ছল্ভ হয় আৰু এইখিনি কোৰ্চেছ আপোনালোকৰ PDF-ত এভেইলেবল আছে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে সেইটো মতে মই আপোনালোকক কোৰ্চ কণ্টেণ্টছ দি দিম যদিহে আপোনালোকে চাব বিচাৰে আৰু লগতে আপোনালোকে যদি কোৰ্চ কণ্টেণ্টছখিনি চাই পেলাই আৰু পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি কোৰ্চেছ পাই যাব চ' এই হোৱাটছএপ নম্বৰটো 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অকল হোৱাটছএপৰ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় চ' কল কৰা নম্বৰটো ইয়াতে হোৱাটছএপটো টেবত খোলা থাকে আৰু কল কৰা নম্বৰটো ক'ৰবাত বেলেগ এটা চিম কাৰ্ডত কোনোবা পুৰণা ফোন এটাত সোমাই আছে চ' এইটো নম্বৰত কল কৰি আপোনালোকে নাপায় চ' বহুতবিলাক মিছ কল এতিয়া চাগে এৰাউণ্ড 500-600 মিছ কল মান এতিয়াও পেণ্ডিং হৈ আছে ডেইলি বেচিছত 20টামান মিছ কলকৈ পাওঁ চ' সেইটো কাৰণে কাক কেনেকৈ কি কল কৰিম নাজানো অফিচত সেইটো ফোন লৈ নাযাওঁ চ' সেইটো কাৰণে আপোনালোকে হোৱাটছএপতে ভইচ দি পেলাই সুধিব যদি কিবা ইম্পৰ্টেণ্ট কথা থাকে মই নিশ্চয় ৰিপ্লাই দিম আৰু অফিচত থাকিলে আপোনালোকৰ সৈতে এইখিনি বস্তু মই শ্বেয়াৰ কৰিব নোৱাৰোঁ মানে কথা পতাৰ পচিবল নহয় আৰু লগতে
আৰু এটা কথা দিছোঁ, এইবিলাক ভিডিঅ' মই এতিয়া অফিচত বহি পেলাই ৰেকৰ্ড নকৰোঁ, অলৰেডি ৰেকৰ্ড কৰা থাকে, জাষ্ট মই টাইমাৰ দি থওঁ, টাইমাৰ মতে আপলোড হৈ যায়। আৰু লগতে মই জাষ্ট ৰিপ্লাই দি থাকিব পাৰোঁ বহি পেলাই, কেতিয়াবা ফ্ৰী টাইমত, কেতিয়াবা আপোনালোকৰ কোৱেৰিজ থাকিলে মানে মই নিশ্চয় ৰিপ্লাই দিব, যোনবিলাক আপোনালোকে মেছেজ দিয়ে বা কমেণ্ট দিয়ে। বাকী এইটোৱে কথা, আপোনালোকে জনাওক কোনটো কোৰ্চ লাগে। এইখিনি কোৰ্চৰ ডিটেইলছ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ। আৰু লগতে APSC CC 2023-24 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, সেই প্লেলিষ্টত এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। লগতে আৰু অন্যান্য ইম্পৰ্টেণ্ট প্লেলিষ্ট আছে, লাইক আছাম চিভিল ছাৰ্ভিচ, আছাম পুলিচ ছাৰ্ভিচ, APSC এলাইড ছাৰ্ভিচেছ, তাতো আপোনালোকে যোনবিলাক ইয়াতে কি বুলি কয় ছাৰ্ভিচ কেডাৰ আছে সেইখিনিৰ ওপৰত ডিটেইলছ পাই যাব। লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকি বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক, সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ, ভাৰত মাতা কি জয়, জয় আই অসম। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক। ধন্যবাদ।